আপোনালোকৰ মিডিয়াবিলাকে বানপানীটো হ'লে কেমেৰাটো লৈ যায় চৰকাৰক দোষ দিয়ে, কিন্তু আমি নালা চাফা কৰি দেখা পাওঁ আগদিনা যিটো আমি নালা চাফা কৰোঁ পিছদিনা এজাক বৰষুণতে গোটেই বটল থাৰ্মকল প্লাষ্টিক কিবা কিবি আহি মই এতিয়া আপোনালোকক সুধিছোঁ আপোনালোকে কওকচোন সেইবিলাক বাৰু বৰষুণত আহে নেকি? আমিয়ে গুৱাহাটীখন আমি লেতেৰা কৰা নাই জানো? মই সকলোকে কোৱা নাই, সচেতন নাগৰিক বহুত আছে। যিখিনি অসচেতন নাগৰিক সেই অসচেতন নাগৰিকৰ কাৰণে আজি গুৱাহাটীৰ আজি কৃত্ৰিম বানপানী হয়। সেই বটলবিলাক সেই প্লাষ্টিকবিলাক যায় এটা জেগাত যায় জুম খাই যায়, তাৰ ভিতৰত পানীটো যাব নোৱাৰে। কিন্তু আমাৰ লেবাৰে দিনে ৰাতি কাম কৰি আছে, GMCৰ ইঞ্জিনিয়াৰ হওক, গোটেই এমপ্লয় হওক, মেয়ৰ হওক, গোটেই সকলোৱে দিনে ৰাতি 24x চবেই কষ্ট কৰি আছে। যেতিয়াও এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ ঠিকাদাৰবিলাকৰ আমাৰ লেবাৰ আমি দিনে ৰাতি আমি কাম কৰি আছোঁ। কিন্তু এতিয়া আগতকৈ পানীটো এইবাৰ যিটো বৰষুণ গ'ল আগতটো বাৰু হাইয়েষ্ট আছিল, 22 বছৰৰ মূৰত ডাঙৰ বৰষুণ দিছিলে। আমাৰ ছিষ্টেমটো কিছু জেগাত অলপ দুখো আছে, সেইকাৰণে পানীটো ওলাই যাব পৰা নাছিল। এইটো অলপ অভাৱনীয় পানী আছিল কাৰণে ওলাই যাব পৰা নাছিল। এইটো স্বাভাৱিক বানপানী হোৱাটো আমাৰ গুৱাহাটীত বুলি নহয়, বম্বে বা যিকোনো ডাঙৰ চহৰতো হয়, এইটো একো ডাঙৰ কথা নহয়, হৈ গ'ল বাৰু এইটো এটা। কিন্তু সৰু সুৰা বৰষুণতে কিছুমান জেগাত যে পানী হয়, সেই পানীবিলাকত আমি দেখা পাওঁ যে আপুনি কিছুমান জেগাত যাই চাব থাৰ্মকলৰ হেৰি আহে, তো আৰে ড্ৰেইনটো হ'ল পানী যোৱা ৰাস্তা। আজি পানী যোৱা ৰাস্তাত মানুহে পেলায়। মই আজিৰ পৰা 10-15 বছৰ আগৰ এটা কথা কওঁ, এই কি জেগা আছিল মই ঠিক পাহৰি গ'লোঁ। মই এটা ড্ৰেইন চাফা কৰি আছিলোঁ, তেতিয়া মই নিজে ছাইডত আজিকালি মানে অলপ যিহেতু শিকিলোঁ, যিবিলাক জেগাত মই টেণ্ডাৰ মাৰিলোঁ কি টেকনিকেল প্ৰব্লেম আছে যাওঁ কাৰণে প্ৰায় মই ছাইডত নাযাওঁ, মোৰ ছুপাৰভাইজাৰক পঠিয়াওঁ। মই এদিন এটা নালাত মই নালা চাফা কৰি আছোঁ, 3 তলা বিল্ডিঙৰ ওপৰৰ পৰা এটা ইমান ডাঙৰ প্লাষ্টিকৰ টপলা এটা পেলাই দিছে, মোক গোটেই গা ভিজি গ'ল। সম্ভ্ৰান্ত ঘৰৰ পৰা 3 তলা বিল্ডিঙৰ পৰা। আপুনি যিমান ইনাৰ ড্ৰেইন দেখা পাব তেওঁলোকে কেতিয়াও GMCক মানে 2 পইচা দি যে জাবৰখিনি GMCক দিব নিদিয়ে, তেওঁলোকে ডাইৰেক্ট 3 তলা বিল্ডিঙৰ পৰা থ্ৰ' কৰি দিয়ে। আমি অসচেতন নাগৰিকে আমি গুৱাহাটীত আমি বানপানী সৃষ্টি কৰি কৃত্ৰিম বানপানী সৃষ্টি কৰি আছোঁ। চৰকাৰক দোষ দি কি লাভ আছে? চৰকাৰে কি কৰিব? আমি যদি নিজে সজাগ নহওঁ, আগতে আমি নিজে সজাগ হ'ব লাগিব। আমাৰ গুৱাহাটীখন আমি নিজে পৰিষ্কাৰ কৰি আমি ৰাখিব লাগিব। কোনো চৰকাৰ নতুন চৰকাৰ যি চৰকাৰে নাহক কিয়, গুৱাহাটীৰ বানপানী আমি যদি ৰাইজ সজাগ নহওঁ